10 মে'ৰ পৰা অসমত কোনো বিহু অনুষ্ঠান পাতিব নোৱাৰিব। হয়, আজি এটা মাত্ৰ দিন, আজি 9 তাৰিখ, কাইলৈ হ'ব 10 তাৰিখে। 10 মে'ৰ পৰা অসমত কোনো ধৰণৰ বিহু অনুষ্ঠান পাতিব নোৱাৰিব। এই কথা ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ সামাজিক মাধ্যমত লিখিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে যে বিগত মাহত আমি অসংখ্য সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমতে আনন্দ উৎসাহেৰে অসমৰ প্ৰাণৰ বিহুটি উদযাপন কৰিছোঁ। এই অনুষ্ঠানসমূহত আপোনালোকক সকলোকে সক্ৰিয় অংশগ্ৰহণ আৰু অৱদানৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়া এই উদযাপন সামৰাৰ সময় আহি পৰিছে। আমি বিনম্ৰতাৰে আহ্বান জনাব বিচাৰিছোঁ যে অহা 10 মে'ৰ পৰা পূৰ্ব নিৰ্ধাৰিত বাকী থকা সকলো অনুষ্ঠান সৌজন্যতাৰে বাতিল কৰা হওক। আহক আমি এই সুন্দৰ তথা বৰ্ণাঢ্য উদযাপন ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰোঁ। এই মন্তব্য আগবঢ়াইছে ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত তেওঁ লিখিছে, আহ্বান জনাইছে অসমবাসীক, বিহু সমিতিসমূহকো আহ্বান জনাইছে 10 মে'ৰ পাছত কোনো ধৰণৰ বিহু অনুষ্ঠান যাতে অসমত পতা নহয়। কাৰণ আপোনালোক সকলোৱে গম পায়, যিহেতু ভাৰত আৰু পাকিস্তানৰ মাজত যি বৰ্তমান সংঘাত চলি আছে, যি বৰ্তমান পৰিস্থিতি একেবাৰে অপ্ৰীতিকৰ এক পৰিস্থিতিৰ সন্মুখীন হৈছে। গতিকে এই সময়ত, এই বিপদৰ সময়খিনিত আমি আনন্দ ফূৰ্তি কৰা সময় একেবাৰে নহয়। আমি ভাৰতীয় সেনাৰ লগত থাকিবলগীয়া, আমি নিজৰ দেশখনক সুৰক্ষা দিয়াৰ কাৰণে আমি সকলো ঐক্যবদ্ধ হ'ব লাগিব। এইখিনি সময়ত হাঁহি ফূৰ্তি আনন্দ কৰা সময় কিন্তু একেবাৰে নহয়। আমি সকলোৱে একলগ হৈ থিয় দিয়াৰ সময়। গতিকে এই সময়খিনিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে যে 10 মে'ৰ পৰা সকলো বিহুৰ অনুষ্ঠান বাতিল কৰা হওক। কাৰণ বিহু অনুষ্ঠানৰ কাৰণে সকলোৱে আগ্ৰহে ৰৈ থাকে। বিহুৰ এই বহাগ মাহটোত তেওঁলোকে বিহু অনুষ্ঠানসমূহ পাতিব। শিল্পীসকলে তেওঁলোকে আশাৰে ৰৈ থাকে যে বিহুৰ অনুষ্ঠানসমূহতে তেওঁলোকে 2-1 পইচা উপাৰ্জন কৰিব আৰু মাহটো তেওঁলোকে বছৰটো তেওঁলোকে তেনেকৈ চলিব। কিন্তু এইবাৰ যিহেতু আপোনালোকে গম পাইছে, আমাৰ দেশত এক অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হৈ আছে। আমাৰ ভাৰতীয় সেনা জোৱানো কিছু শ্বহীদ হৈছে, তাৰ লগতে পাকিস্তানৰ অৱস্থা কেনেকুৱা হৈ পৰিছে, কিমান বেয়া অৱস্থা কৰিছে আমাৰ ভাৰতীয় সৈনিকসকলে, সেয়া হয়তো আপোনালোক সকলোৱে টেলিভিশ্যন চেনেলত আপোনালোক সকলোৱে হয়তো দেখা পাই আছে। গতিকে আহি থকা সময়ত আমাৰ ভাৰতবাসীৰ জয় হওক। সুন্দৰকৈ আমি যে পদক্ষেপেৰে আমি আগবাঢ়িছোঁ, ভাৰতবাসীয়ে জয় হওক আৰু সকলোৱে একেলগে থাকি দেখুৱাই দিয়ক যে আচলতে ভাৰতবৰ্ষৰ শক্তি কিমান, ভাৰতীয় জনতাৰ শক্তি কিমান, পাকিস্তানক সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাই তাৰ কাৰণে সকলোৱে একলগ হ'বৰ কাৰণে আহ্বান জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ভাৰতৰ এই অনুষ্ঠানসমূহ, আমাৰ অসমৰ যি অনুষ্ঠান চলি আছে এইখিনি সময়ত বহাগ বিহুৰ অনুষ্ঠান, এই বহাগ বিহুৰ অনুষ্ঠানসমূহ বাতিল কৰিবৰ কাৰণে উদযাপন সমিতিসমূহক তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। বাকী আশা কৰিছোঁ এই জয় আমাৰেই হ'ব, সকলোৰ আমাৰ দৃঢ় বিশ্বাস আছে আমাৰেই জয় হ'ব। আৰু এনেদৰে এই যিবোৰ হিংসা অপ্ৰীতিকৰ সমস্যা এইবোৰ সোনকালে মৰিমুখ হওক আৰু যিসমূহ বেয়া চকুৰে আমাক চাই সেইবোৰ সম্পূৰ্ণৰূপে নিপাত যাওক আৰু সুখে শান্তিৰ প্ৰতিটো সময়তে ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকজন নাগৰিকে সুন্দৰভাৱে তেওঁলোকে জীৱনবোৰ আগুৱাই লৈ যাওক আৰু ভাৰতবাসীৰ জয় হওক। তাৰে কামনাৰে এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে। ধন্যবাদ। জয় আই অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।